চুলি পকা সমস্যাত ভুগিছে নেকি আৰু আপোনাৰ চুলিখিনি খুব হৰিছে নেকি এইকেইদিন তেতিয়াহ'লে এই ভিডিঅ'টি আপোনাৰ কাৰণে পকা চুলি প্ৰাকৃতিকভাৱে নোহোৱা কৰাৰ এয়া হৈছে মহৌষধ ঘৰুৱা কেইটামান বস্তু লগ লগাই পেলাই আমি যদি চুলিত নিয়মিত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ চুলি পকা সমস্যা দূৰ হোৱাৰ লগতে চুলি হৰা চুলি আধাতে ছিগি যোৱা নাই বা চুলিখিনি বহুত বেছি ৰাফ হৈ যোৱা এনেকুৱা ধৰণৰ সমস্যাবোৰৰ পৰা আমি সমাধান পাব পাৰোঁ আৰু এই প্ৰাকৃতিক যেটো মহৌষধ আজি আপোনালোকলৈ আগবঢ়াইছো এটা আপোনাৰ চুলিখিনিত কোনো ধৰণৰ অপকাৰ নকৰে আৰু প্ৰথমতে এক গিলাস পানী লৈ লৈছো তাতে দি দিছো মই চাহপাতৰ ৰংটো আৰু চাহপাতৰ যেটো ৰস হেতু আমাৰ চুলিৰ গুৰিত বহুত ধুনিয়া কাম কৰে তাৰ লগতে দি দিছো কফিৰ কথাটো কবই নালাগে আপোনালোকে সকলোৱে জানে যদি আপোনালোকে একেবাৰে গাঢ় কলা ৰং এটা বিচাৰে তেতিয়াহলে চাহপাত 3 চামুচ দিব আৰু যদি অকনমান পাতলীয়া ৰঙা ৰং এটা ভাল পায় মোৰ দৰে তেতিয়াহলে 2 চামুচ চাহপাতে হৈ যাব ধুনিয়াকৈ উতলিবলৈ দিব আৰু লগতে চুলিখিনি বেছি ধুনিয়া কৰি তুলিবলৈ আপোনালোকে লব লাগিব এখিলা এলোভেৰাৰ পাত যদি আপোনাৰ ওচৰত এনেকুৱা এলোভেৰাৰ পাত নাই তেতিয়াহলে আপোনালোকে এলোভেৰাৰ জেল ব্যৱহাৰ কৰিব পাৰে যেটো ভাল ব্ৰ্যান্ডৰ হলে ভাল হয় আৰু এলোভেৰাৰ পাতৰ পৰা এনেকৈ জেলখিনি উলিয়াবলৈ খুব সহজ কটাৰীখনেৰে এনেকৈ পাতল হেঁচা এটা দি অগাপিছা কৰি দিব লাগে তেতিয়া জেলখিনি খুব ধুনিয়াকৈ ওলাই যায় চাব যাতে ডখৰ নহয় যদি ডখৰ হয় তেতিয়াহলে চুলিখিনিয়ে বহুত বেছি পৰিমাণে ভাল ফল নাপাব আৰু মই ধুনিয়াকৈ এয়া জেলখিনি উলিয়াই লৈছো যদি আপুনি এনেকৈ উলিয়াবলৈ টান পায় তেতিয়াহলে মিক্সিত দি দিব ইতিমধ্যে মোৰ পানীখিনি বহুত সময় উতলিছে আৰু তাতে মই এতিয়া জেলখিনি দি দিম যদি আপোনাৰ চুলিখিনি কম বয়সতে পকিছে বহুত বেছি পৰিমাণে হৰিছে আৰু চুলি আপোনাৰ যদি ফাটিছে আৰু লগতে চুলিখিনি যদি আধাতে ছিগি একেবাৰে কুতুল হৈছে তেতিয়াহলে এই ভিডিঅ'টি আপুনি আপোনাৰ সুবিধা হোৱাকৈ আপোনাৰ প্ৰফাইলত নাইবা আপুনি সেভ কৰি থৈ দিব আৰু আপুনি মাহত 3 বাৰ বা 4 বাৰ ব্যৱহাৰ কৰিব আপোনাৰ অকালপক্কতা নাইকিয়া হোৱাৰ লগতে চুলিখিনি খুব ধুনিয়া হৈ পৰিব আৰু লগতে চুলি ইমান বাঢ়িব আপুনি নিজে আচৰিত হৈ যাব এতিয়া মই যেতিয়া 1 গিলাস পানীৰ পৰা উতলি আধা গিলাস হ'ল তেতিয়া মই গোটে পানীখিনি এনেকৈ সেকি ললো আৰু সেকি লোৱাৰ পিছতে আপোনালোকে এনেকৈ পানীখিনি বটল এটাত থৈ পেলাই চুলিৰ গুৰিত লগাব পাৰে মই কিন্তু অধিক ভাল ৰিজাল্ট এটাৰ কাৰণে মই তাতে মিহলাই দিছো হেনা পাউডাৰ মিহলাই পেলাই মই 1 ৰাতি এনেকৈ তিয়াই থৈ দিম আৰু 1 ৰাতি তিয়াই থোৱাৰ পিছত চুলিৰ গুৰিত একদম খুব ধুনিয়াকৈ লগাই দিম এই লেপটো মই লগাই পেলাই 2 ঘণ্টা সময় ৰাখি থম 2 ঘণ্টা সময় ৰাখি থোৱাৰ পিছত ধুনিয়াকৈ নৰমেল পানীৰে ধুই দিম নৰমেল পানীৰে ধুই দিয়াৰ পিছত মই তেল লগাম ৰাতিলৈ তেল লগাই পেলাই পিছদিনাখনহে শ্যাম্পু কৰিম আৰু তেনেকুৱা কৰিলে আপুনি অধিক সুফল লাভ কৰিব আৰু এয়া মোৰ গুলা হৈ গল এতিয়া মই ঢাকি পেলাই থৈ দিছো যদি আপুনি ইচ্ছা নকৰে তেতিয়াহলে বটলত পানীখিনি ভৰাই স্প্ৰে